জিন্দাবাদ জিন্দাবাদ বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 বিজেপি জিন্দাবাদ 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 এইবাৰ যি কাম হ'ব আপোনালোকৰ মণ্ডলতে হ'ব যি কাম হ'ব মণ্ডলতে নমস্কাৰ জনাইছোঁ আমাৰ সকলোৰে সঁচাকৈ অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে তৎপৰ হৈছে সমষ্টিয়ে ভিন্ন প্ৰাৰ্থীয়ে আৰু মই বৰ্তমান উপস্থিত আছোঁ টিহু সমষ্টিৰ মাখিবাহাত আৰু মাখিবাহাত দেখিবলৈ পাইছোঁ NDAৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীয়ে ইয়াতে কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে আৰু মনোনয়ন পত্ৰ বৈধ হোৱাৰ পাছৰে পৰা বিগত 3 দিন ধৰি তেওঁ বিভিন্ন সভা সমিতিত আমি অংশগ্ৰহণ কৰা দেখিবলৈ পাইছোঁ। ইয়াৰ পোনে পোনে মই সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চমু যি সভা আছে সেই সভাত চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰিছে আৰু নাগৰিকসকলৰ লগত মত বিনিময় কৰা আমি দেখিবলৈ পাইছোঁ। সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু সম্ভৱ হ'লে আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। পোনে পোনে মই আহিছোঁ প্ৰাৰ্থীগৰাকীৰ কাষলৈ। ইতিমধ্যে সমগ্ৰ পৰিৱেশ দেখিছে যে তেওঁ নাগৰিকসকলৰ লগত মত বিনিময় কৰিছে। যে আপোনাৰ পৰা জানিম নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা দেখিছে আৰু আপোনালোকৰ প্ৰচাৰৰ যি পৰিকল্পনা কি পৰিকল্পনা আছে? আমি আচলতে আমাৰ নিৰ্বাচনী প্ৰচাৰ আমি পৰিকল্পিতভাৱে গোটেই সমষ্টিটোত আমাৰ কাৰ্যকৰ্তাসকলে বুথৰ সভাপতি লগত লৈ আমাৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আমি সেইটোৱে নিৰ্বাচনৰ এইবাৰ ৰণকৌশল লৈছোঁ আৰু তেনেকৈ এটা ডাঙৰ মিটিঙৰ ভিতৰত আমাৰ অহা 29 তাৰিখে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ চামতালৈকে আহিব আৰু 1 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেলচৰত আহিব। ডাঙৰ মিটিঙৰ ভিতৰত এই 2খন মিটিঙে হ'ব আমাৰ ইয়াতে আৰু বাকী আমাৰ হাউচ টু হাউচ আমাৰ বুথৰ সভাপতি আৰু কাৰ্যকৰ্তাসকলে কেম্পেইন চলাব। এইখিনিয়ে কথা। এতিয়া পৰিৱেশটো কি দেখিছে আৰু যিটো নৱগঠিত টিহু সমষ্টি কেইবাটাও বিধানসভা সমষ্টিৰ পূৰ্বৰ অংশ আছে ইয়াতে সন্নিৱিষ্ট হৈ কি পৰিৱেশ কি দেখিছে? পৰিৱেশটো আমি ভালে দেখিছোঁ। যোৱাকালিও মই নমাটিৰ সেই অঞ্চললৈ গৈছিলোঁ, আজিও ইয়াত আহিছোঁ। গতিকে ইয়াত আমি পৰিৱেশটো যথেষ্ট ভাল দেখিছোঁ আৰু ৰাইজৰ বহুত উৎসাহ দেখা পোৱা গৈছে ইয়াতে। কাৰণ বিগত 5টা বছৰত যিখিনি উন্নয়ন আজি ৰাজ্যখনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে, গতিকে এই উন্নয়নৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু ৰাইজৰ ওপৰত চৰকাৰখনৰ ওপৰত ৰাইজ সন্তুষ্ট হৈছে। গতিকে ৰাইজৰ সেইকাৰণে বহুত উৎসাহ দেখা গৈছে। স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি আগবাঢ়ি আহিছে বিজেপি আৰু NDAৰ সপক্ষে ভোটদান কৰাৰ কাৰণে। গতিকে ৰাইজৰ উৎসাহ বহুত ভাল। ইয়াতে বিৰোধীৰ প্ৰাৰ্থী আছে কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰী। তেওঁ বিভিন্ন সংবাদ মাধ্যম হওক বা সামাজিক মাধ্যমত হওক তেওঁ মন্তব্য কৰিছে যে বিৰোধী আছে, বিৰোধীৰ সবল স্থিতি আছে। কি ক'ব? চাওক, এটা গণতান্ত্ৰিক দেশ এখনত সকলো পাৰ্টি, সকলো সংগঠন, সকলো দলে নিৰ্বাচন খেলাৰ অধিকাৰ আছে, নিৰ্বাচন খেলিছে। গতিকে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে আমি সেইটোৱে ক'ম। কিন্তু আমাৰ টিহু সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে টিহু সমষ্টিৰ ৰাইজ আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আজি টিহু সমষ্টিৰ ৰাইজে ভোটদান কৰিবলৈ প্ৰস্তুত হৈ আছে। সেইখিনি কথা আমি ৰাইজৰ মাজলৈকে গৈও আমি দেখা পাইছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যম হিচাপে আপোনালোকে প্ৰত্যক্ষ কৰিছে ৰাইজ একচুৱেলি কাৰ সপক্ষে আছে। গতিকে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে সমগ্ৰ অসমৰ ৰাইজ আজি আছে। আৰু এবাৰ অসমত নতুনকৈ আমাৰ বিজেপি চৰকাৰ তৃতীয়বাৰৰ বাবে অসমত গঠন কৰাৰ কাৰণে অসমৰ ৰাইজে আজি মন বান্ধিছে। শেষত আপোনাক সুধিছোঁ যে আপুনি 40 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত আছে, আপুনি কেইবাবাৰ বিধায়ক হ'ল, মন্ত্ৰী হ'ল, পুনৰ আপোনাক ভোট দিব ৰাইজে কিয় ক'ব? চাওক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল এজেণ্ডা হ'ল উন্নয়ন আৰু আমাৰ ৰাজ্যখনৰ নিৰাপত্তা। গতিকে উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থত ৰাইজে ভোট দিব লাগিব। কাৰণ উন্নয়ন কি হৈছে সকলোৱে দেখিছে, সকলোৱে প্ৰত্যক্ষ কৰিছে। গতিকে আজিৰ দিনটোত উন্নয়ন আৰু ৰাজ্যখনৰ নিৰাপত্তা এই দুটা বিন্দুৰ ওপৰতে ভিত্তি কৰি ৰাইজে ভোটদান কৰিব। ময়ো এই দুটা বিন্দুৰ পৰা ময়ো দূৰত নহয়, ময়ো সেইটোৱে বিচাৰিছোঁ। গতিকে এইটোৱে কথা।
ধন্যবাদ জ্ঞাপন কৰিছো। এয়া হৈছে টিহু বিধানসভা সমষ্টিৰ NDAৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰী আৰু সমগ্ৰ কথা ইতিমধ্যে তেওঁ সদৰি কৰিছে যে উন্নয়ন আৰু ৰাজ্যৰ নিৰাপত্তাৰ কাৰণে ৰাইজে তেওঁক ভোট দিব বুলি দাবী কৰিছে আৰু সমান্তৰালভাৱে টিহু বিধানসভা সমষ্টিত বিৰোধীও সমানে প্ৰচাৰ চলাইছে আৰু তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰা দেখিবলৈ পাইছে। সমান্তৰালভাৱে কি শাসক কি বিৰোধী যিমানেই দিন চাপিছে অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই যেনে আমি ভিন্ন পক্ষৰ মাজত তৎপৰতা দেখিবলৈ পাইছো।